নিশ্চয়কৈ গোৱালপাৰা জিলাৰ মাকৃৰ ঐতিহাসিক ৰেন্দুপেন্দু পাহাৰত ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ'ব ৰাভা হাছং সাংস্কৃতিক সমাৰোহ 2024। অহা 7, 8 আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু মই ৰেন্দুপেন্দু পাহাৰতে আছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব। ইতিমধ্যে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। আমি দেখুৱাইছোঁ এয়া মূল মঞ্চ, সমানে সমানে আচলতে তোৰণ, অতিথিশালা আৰু প্ৰদৰ্শনীৰ যি আচলতে কাম কাজ, সেই কাম কাজো চলি আছে। আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ আৰু শ্বহীদ বেদীত আচলতে ৰং তুলিকা সানি আছে, যিহেতু ইয়াত শ্বহীদক স্মৰণ কৰা হ'ব। আৰু বিশেষকৈ ৰাভা হাছং এলেকাৰ কৃষ্টি সংস্কৃতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদে বিগত 5 বছৰ ধৰি অহৰহ চেষ্টা চলাই আছে। আৰু প্ৰতি বছৰে এই ৰাভা হাছং এলেকাৰ অধীনত ৰেন্দুপেন্দু পাহাৰত তেওঁলোকে এই বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰি আছে। আৰু এইবেলি অহা 7, 8 আৰু 9 ফেব্ৰুৱাৰীত এই বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, তাৰ প্ৰস্তুতি চলি আছে। আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে দেহে কেহে দিনে নিশাই লাগি আছে। মই কথা পাতিবলৈ যত্ন কৰিম। ইয়াৰ লগত জড়িত কিছু যুৱক আছে। কি ক'ব, যিহেতু 7, 8, 9 ফেব্ৰুৱাৰীত এই বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু প্ৰতি বছৰে বিশেষকৈ ৰাভা হাছং এলেকাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে, সেইসমূহ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। এইবেলিও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গতিকে প্ৰস্তুতি কেনেদৰে চলি আছে? আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিল যিটোৰ আমি প্ৰস্তুতি চলাই আছোঁ, মোটামুটি আজি 7, 8, 9 যিটো আৰম্ভ হ'ব আমাৰ সাংস্কৃতিক সমাৰোহ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ। ইয়াত যে বিভাগীয় যিবিলাক আমাৰ ইয়াত বিভাগত ভাগ কৰি দিয়া হৈছে, যেনেকুৱা তৰুণ বিভাগ, যেনেকুৱা আমাৰ খাদ্য বিভাগ, যেনেকুৱা আমাৰ এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ যি খাদ্য বিভাগ, গোটেইখিনি আমাৰ বিগত 4 বছৰ কাৰ্যকালত যিখিনি আমি সহায় সহযোগিতা ৰাইজৰ পৰা পাইছোঁ, তেনেকুৱা সহযোগিতা আগবঢ়াইছে। আৰু লগতে আমাৰ যিবিলাক কৰ্মকৰ্তা তেওঁলোকেও বহুত দ্ৰুতগতিত কামবিলাক কৰি আছোঁ। দিনে নিশাই আমি প্ৰস্তুতি চলাইছোঁ। আৰু অহা এই 7, 8, 9 ফেব্ৰুৱাৰী 2024ত যি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ আমাৰ সাংস্কৃতিক সমাৰোহত বিশেষকৈ আমাৰ ক'বলগীয়া হ'ব ইয়াত কি যে ৰাভাসকলৰ যি ঐতিহাসিক যি একোটা পৰম্পৰা, খাদ্যৰ পৰা আৰম্ভ কৰি যিবিলাক সাংস্কৃতিক সাজপাৰ আদি কৰি যিবিলাক বস্তু আছে, সেইবিলাক গোটেইখিনি ইয়াত আমাৰ এক্সিবিশ্যন দেখুওৱা হ'ব। আৰু লগতে আমাৰ এই নৃত্য প্ৰদৰ্শন আমি জাতি ধৰ্ম নিৰ্বিশেষে যি যোৱাবেলি 4টা বছৰ যেনেকুৱা আমি প্ৰত্যেকটা বছৰতে কৰি আহিছোঁ, তেনেকুৱা ধৰণৰ প্ৰত্যেকটা জাতিয়ে নিজৰ নিজৰ যিবিলাক সাংস্কৃতিক আছে, কৃষ্টি সংস্কৃতি আছে, সেইবিলাকত তেওঁলোকে প্ৰদৰ্শন কৰিব। আৰু আমি তেনেকুৱা ধৰণৰ কাৰ্যসূচী ইয়াত ৰাখিছোঁ। গতিকে এই কাৰ্যসূচী যেনেকুৱা ৰাভা নৃত্য, গাৰো নৃত্য আদি কৰি তেনেকুৱা বঙালী নৃত্য, বঙালী ফেডাৰেশ্যনৰ তেনেকুৱা ধৰণৰ আমাৰ হয়তো ৰাজবংশী বিভিন্ন ধৰণৰ যিবিলাক আমাৰ জাতিৰ জনগোষ্ঠীয়ে আমাৰ লগত সাঙুৰ খাই আছে ৰাভা হাছং অট'নমাছ কাউন্সিলত, সেই তেওঁলোকে আমাৰ লগত সহযোগ কৰিব বুলি আশা ৰাখি আজিৰ যি পূৰ্ণগতিত প্ৰস্তুতি চলি আছে, তেওঁলোকক আমি আদৰি গ্ৰহণ কৰি আমি যি কাম এয়া দেখুৱাইছোঁ গোৱালপাৰাৰ এই ৰেন্দুপেন্দু হাছু মানে হ'ল ৰেন্দুপেন্দু পাহাৰ। আৰু সেই ৰেন্দুপেন্দু পাহাৰৰ নামনিতে আচলতে এনেদৰে বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে, য'ত ইয়াৰ স্থানীয় লোকসকলে পূৰ্ণ আচলতে সহযোগিতা আগবঢ়াইছে। মই কথা পাতিবলৈ যত্ন কৰিম, অকণমান যদি সময় দিয়ে। কি ক'ব, কেনেদৰে লাগি আছে? নাই, এইটো প্ৰস্তুতি যেনেকৈ আগৰ বছৰটো হৈছিল, এইবাৰো ঠিক তেনেকৈ চলি আছে। আৰু কাৰ্যসূচীবিলাকতো আমাৰ মানে ধুনীয়া হ'ব। কাৰ্যসূচীবিলাক আমাৰ কাউন্সিল ষ্টাফবিলাকে বনাই আছে। দাদা কি ক'ব, যিহেতু লাগি আছে, আপুনি এগৰাকী জ্যেষ্ঠ নাগৰিক? হয়, কাৰণ আমাৰ এই ৰাভা জাতিৰ যিটো সাংস্কৃতিক সমাৰোহ, এই সমাৰোহত আমাৰ যিটো দায়িত্ব আছে, আমি যথেষ্টপূৰ্ণ আমি দায়িত্বশীল পালন কৰিছোঁ। আৰু লগতে আমাৰ এই আজি 4-5 দিন আগৰ পৰাই আমি যি কাম কাজ চলাই আছোঁ, লেবাৰ চেবাৰ লৈ সেইবিলাক আৰামত চলি আছে। আৰু নিজৰ নিজৰ যিবিলাক বিভাগ, সেই বিভাগসকলে সকলো কাম প্ৰস্তুতি চলাই আছে। যিহেতু আমাৰ সময় খুব কম, এই কম সময়তে আমি যিমান পাৰোঁ সকলো কাম সম্পূৰ্ণ কৰোৱাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ। আমি দেখুৱাইছোঁ আচলতে সকলোৱে দায়িত্ব গ্ৰহণ কৰি এনেদৰে আচলতে দায়িত্বশীলতাৰ পৰিচয় দিছে। আৰু দেখিবলৈ পোৱা গৈছে দেহে কেহে দিনে নিশাই তেওঁলোকে লাগি তেওঁলোকৰ যি কাম, সেই কাম সম্পূৰ্ণ কৰাৰ কাৰণে প্ৰয়াস কৰি আছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে আমি দেখুৱাইছোঁ এয়া সন্মুখত অতিথিশালা, বাঁহ বেতেৰে এনেদৰে আচলতে খেৰ নৰাৰে অতিথিশালা বনাই থকা হৈছে। সমানে সমানে মূল মঞ্চৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। একেদৰে সন্মুখত দেখিবলৈ পোৱা গৈছে বিশাল তোৰণৰ কামো
পূৰ্ণগতিত চলি আছে একেদৰে আচলতে শ্বহীদ বেদীটো আচলতে ৰং তুলিকা সানি থকা হৈছে সমানে সমানে আমি দেখুৱাইছোঁ সেয়া প্ৰদৰ্শনীৰ যি ব্যৱস্থা সেই প্ৰদৰ্শনী ব্যৱস্থা ইয়াত থাকিব বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ সাজ পোছাক ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু সমানে সমানে এই যি বিশাল আচলতে ভূমি দেখিবলৈ পোৱা গৈছে এই বিশাল ভূমিত বিভিন্ন ধৰণৰ আচলতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বিশেষকৈ ৰাভা হাছং এলেকাত থকা যিসমূহ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ কৃষ্টি সংস্কৃতিসমূহ বিশ্ব দৰবাৰলৈ আচলতে লৈ যোৱাৰ কাৰণে এক প্ৰয়াস কৰিছে ৰাভা হাছং অট'নমাছ কাউন্সিলে আৰু প্ৰতি বছৰে আচলতে ইয়াত এই বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু এইবেলিও অহা 7, 8, 9 আচলতে ফেব্ৰুৱাৰীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু তাৰ পূৰ্ণ প্ৰস্তুতি চলি থকা হৈছে য'ত ৰাভা হাছং এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে কৃষ্টি সংস্কৃতিসমূহ যাতে বিশ্বৰ মানুহে চিনি পায় বা বিশ্বৰ দৰবাৰত যাতে প্ৰতিষ্ঠা হয় তাৰ প্ৰয়াস কৰিছে ৰাভা হাছং অট'নমাছ কাউন্সিলে